নাগরিক মঞ্চৰ আহ্বানত হাটশিঙিমাৰীৰ এই হাজি মুছাফিৰখানাত এটা নাগৰিক সভাৰ আয়োজন কৰা হৈছিল। এইটো ৰমজান মাহ, ইয়াতে মাইনৰিটি মানুহ এইখিনি ৰোজা ৰাখে, সেইকাৰণে নাগৰিক সভাৰ লগতে আমাৰ সমূহীয়া এটা ইফতাৰৰ আয়োজন কৰা হৈছিলে। এই নাগৰিক সভাত আমাৰ জিলাখনৰ বিভিন্ন পৰ্যায়ৰ সাংগঠনিক মানুহ বা নেতাকৰ্মীসকল ইয়াতে উপস্থিত থাকিল। সকলোৰে পৰা আমি সাজেশ্যন গ্ৰহণ কৰিলোঁ যে হাটশিঙিমাৰী দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ একমাত্ৰ ৰাস্তা, হাটশিঙিমাৰীৰ পৰা মানকাছাৰলৈকে 22 কিলোমিটাৰ এই একমাত্ৰ ৰাস্তা, সেই ৰাস্তাটো যেতিয়া মেঘালয়ৰ তুৰালৈ ৰাস্তাৰ পৰা যেতিয়া জিলাখনত সোমায়, এনেহেন লাগে যে কোনোবা এটা দিবান্তৰ বা কোনোবা এটা কালাপানী অঞ্চল যেন তাতে সোমাব গৈছে। তাত কোনো ৰাস্তা ঘাট নাই। আজি 10-12 বছৰ আগতে এই ৰাস্তাটো ৰিপেয়াৰ এবাৰ কৰা হৈছিল, তাৰপিছত কোনো ৰিপেয়াৰ নাই। এই ৰাস্তাটো মাত্ৰ 22 কিলোমিটাৰ আৰু এইখিনি গাড়ী লৈ অহা যোৱা কৰোঁতে কমে 1.5 পৰা 2 ঘণ্টা সময় লাগে। আজিৰ এইটো যুগত যদি 22 কিলোমিটাৰ 20 কিলোমিটাৰ ৰাস্তা যদি 2 ঘণ্টা সময় লাগে, তেতিয়াহ'লে ভাবক আমাৰ জিলাখনৰ কি উন্নয়ন হৈছে। আৰু আমাৰ জিলাত বেলেগ ৰাস্তাও নাই, এই একমাত্ৰ ৰাস্তা যিটোক আমি লাইফ লাইন বুলি ক'ব পাৰি। এই ৰাস্তাখন আমি আহ্বান জনাইছোঁ যে আমাৰ চৰকাৰ, আমাৰ ৰাজ্য চৰকাৰে এইটো কিবা কৰি আমাৰ ৰাস্তাটো উন্নয়ন কৰে। এইখিনি কথাই আমাৰ মঞ্চত উপস্থিত থকা ব্যক্তিসকলে উপদেশ আগবঢ়াইছে। আমাৰ উন্নয়ন মঞ্চ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ উদ্যোগত নাগৰিক সভা আৰু সমূহীয়া ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তো ইতিমধ্যে পূৰ্ববৰ্তী বক্তাই আমাৰ উপদেষ্টা ডাঙৰীয়াই বিতংভাৱে আমাৰ হাটশিঙিমাৰীৰ পৰা মানকাছাৰলৈ যি ৰাস্তাৰ দুৰৱস্থা এই সম্পৰ্কে তেখেত বিতংভাৱে বক্তব্য ৰাখিলে। তো আজিৰ আমাৰ এই ইফতাৰ অনুষ্ঠানত আমি বিভিন্নজনক আমন্ত্ৰণ কৰিছিলোঁ। তাৰ ভিতৰত আমাৰ জিলা আয়ুক্ত মহোদয় তেখেতে অংশগ্ৰহণ কৰিছিলে, CEO জিলা পৰিষদ অংশগ্ৰহণ কৰিছিলে, এডিশ্যনেল SP তেখেত আহিছিলে, BDO আৰু বিভিন্ন আলেম ওলামাহত আৰু বিভিন্ন শিক্ষাবিদ সকলোৱে আহি আমাৰ আমন্ত্ৰণ গ্ৰহণ কৰি আমাৰ এই ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি সকলোকে উন্নয়ন মঞ্চৰ তৰফৰ পৰা সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰি কৃতজ্ঞতা জনাইছোঁ।